ৰাতিপুৱাৰ পৰা ঘৰখনত কিমান যে কাম, ঘৰ চাফা কৰা, ঘৰ ঝাৰু দিয়াৰ পৰা পাকঘৰৰ কামলৈকে দেখোন একেবাৰে শেষেই নহয়। ইফালে সময়ত ওলায়ো যাব লাগে ডিউটিলৈ। এইকেইদিন যে বহুত বেছি বিয়াৰ ছিজন পৰিছে, গতিকে নিমন্ত্ৰণটোতো ৰক্ষা কৰিবই লাগিব। এই সকলোবোৰ সময়মতে চম্ভালোতে সঁচাকৈ কৈছোঁ দেই, মন গ'লেও কিন্তু একদম পাৰ্লাৰ যাবলৈ সময় নহয়। তাতে গৰম ঠাণ্ডা বুলিনো কি কথা আছে, চাফাটো হৈ থাকিবই লাগিব ন। দেহৰ মানে এই যে হাত ভৰি আদিৰ অতিৰিক্ত নোমবোৰ আঁতৰাবলৈ কেতিয়াও কিন্তু ৰেজৰ ব্যৱহাৰ কৰিব নালাগে। কটা ৰঙা পৰা বহুত ধৰণৰ সমস্যাৰ লগতে সময়ো বহুত বেছি লাগে। গতিকে মই ব্যৱহাৰ কৰোঁ এভাৰটিন বডি হেয়াৰ ৰিমুভেল ক্ৰীম। ই ছাল মসৃণ কৰে আৰু হাইড্ৰেট কৰাৰ উপৰিও বহুত ধুনীয়া সুগন্ধি আছে। হাই ষ্ট্ৰবেৰী ভিটামিন ই, চি আৰু এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ বাবে ছাল উজ্জ্বল আৰু ডাঠ কৰি ৰাখে। মাত্ৰ 5 মিনিট লগাই ৰাখক আৰু তাৰপিছতে মচি দিব, একেবাৰে সহজতে চাফা হৈ যাব। যদি ল'ব বিচাৰে মোৰ কমেণ্ট বক্স আৰু ডেছক্ৰিপশ্যন চেক কৰি চাব, তাতে লিংক দিয়া থাকিব।